হয়, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগটোক লৈ সম্প্ৰতি সমগ্ৰ ৰাজ্য ক্ষোভিত হৈ আছে। ৰাইজ ক্ষোভত জ্বলি আছে। এনে অৱস্থাত জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগত অভিযুক্তসকলক বাক্সালৈ লৈ যোৱা সময়ত দিন দুপৰতে মুকলিকৈ বাক্সালৈ লৈ যোৱাটো বা তাত উদ্ভৱ হ'ব পৰা অনাকাংক্ষিত পৰিস্থিতি সম্পৰ্কে আগতীয়াকৈ অনুধাৱন কৰিব নোৱাৰাটো অসম আৰক্ষীৰ চূড়ান্ত বিফলতা। তাৰ লগে লগে কি পৰিস্থিতিত তাত গুলীচালনা সংঘটিত কৰিবলগীয়া হ'ল, গুলীচালনাৰ নিৰ্দেশ দিয়া আৰক্ষী বিষয়াজনকো এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো তদন্তৰ আওতালৈ আনি আৰক্ষী বিষয়াজনকো তদন্তৰ আওতালৈ অনা উচিত। আৰু তাৰ লগে লগে ৰাইজকো আমি আহ্বান জনাব খুজিছোঁ যে ৰাইজ অলপ সংযত হওক, আইন হাতত তুলি নল'ব। যদি আইন হাতত তুলি লোৱা কাৰ্য সংগঠিত কৰে তেতিয়াহ'লে স্বাভাৱিকতেই এই ন্যায় প্ৰদানৰ যি প্ৰক্ৰিয়া এইটো অলপ ডিলে হ'ব বা পলম হ'ব বুলি আমি ভাবোঁ। গতিকে ৰাইজকো আমি আহ্বান জনাইছোঁ, তদন্ত প্ৰক্ৰিয়াটোৰ লগত কিছু সহযোগিতা আগবঢ়াওক, অলপ সংযত হওক। তাৰ লগে লগে চৰকাৰকো আমি তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰি পেলাই দোষীক মানে চিনাক্তকৰণ কৰা বা তেওঁলোকক শাস্তি প্ৰদান কৰা কামটো খৰতকীয়া কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। এই সমগ্ৰ ঘটনাটোত এটা বাতৰি, এটা সংবাদ মাধ্যমৰ এখন বাহন জ্বলাই দিয়াৰ লগতে বহু সাংবাদিক আহত হ'ব লগা হ'ল। স্বাভাৱিকতে দুৰ্ভাগ্যজনক। আৰু সেইকাৰণে কৈছোঁ, কি পৰিস্থিতিত আচলতে গুলীচালনা বা এই অনাকাংক্ষিত পৰিস্থিতিটো উদ্ভৱ হ'ল, এই গোটেই প্ৰক্ৰিয়াটো তদন্তৰ আওতালৈ অনা উচিত। আৰু আৰক্ষী বিষয়াজনকো, যিজন আৰক্ষী বিষয়াই গুলীচালনা বা লাঠিচালনা কৰাৰ নিৰ্দেশ জাৰি কৰিছিলে, তেখেতকো তদন্তৰ আওতালৈ অনা উচিত। আৰু আমি এনেধৰণৰ যাতে ঘটনা ভৱিষ্যতে সংঘটিত নহয়, আমি সকলো পক্ষ ৰাইজকো আৰক্ষীকো আমি সচেতন হ'বৰ কাৰণে আহ্বান জনাইছোঁ। এই সমগ্ৰ ঘটনাটোত আন এক পক্ষ জড়িত থকা বুলি ভাবে? নিশ্চিতভাৱে ইছ্যুটো তল পেলাবৰ কাৰণে ইয়াত কোনোবা হয়তো জড়িত আছে। কাৰণ আমি আজি যিটো ঘটনা প্ৰত্যক্ষ কৰি আছিলোঁ, ঘটনা প্ৰত্যক্ষ কৰি থকা সময়ত আমি দেখা পালোঁ যে ৰাইজ ইতিমধ্যে গুচি গৈ পেলাই এটা নিৰ্দিষ্ট দূৰত্বত গৈ অৱস্থান গ্ৰহণ কৰিছিল। তাৰ পৰা আকৌ আহিলে, তাৰ পৰিচনত আকৌ আহি পেলাই এই মানে হিংসাত্মক কাৰ্য সংঘটিত কৰিলে। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে ন্যস্ত স্বাৰ্থ মহল বা এই হত্যাকাণ্ডৰ লগত মানে পৰোক্ষভাৱে জড়িত কোনোবা ব্যক্তি বা কোনোবা মহল হয়তো জড়িত হৈ থাকিব পাৰে। তেখেতসকলৰ ওচৰতে নিতো এনেকুৱা কাৰ্য সংঘটিত হ'ব পাৰে বুলি আমি ভাবোঁ।